নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে আছা, মোৰো ভালেই। আজি মই ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিখনৰ অন্তৰ্গত ২ নম্বৰ পাঠ শহা আৰু সিংহ গল্পটোৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। খুব এটা ধুনীয়া গল্প, এইটো পঢ়ি চাবা তোমালোকে। এই গল্পটোত কি আছে জানানে? বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ, তাকে তোমালোকক দেখুওৱা হৈছে। বুদ্ধি থাকিলে যিকোনো তোমালোকে বাধা বিঘিনি অনায়াসে অতিক্ৰম কৰিব পাৰিবা। বিপদৰ পৰা হাত সাৰিবলৈ হ'লে বুদ্ধিয়েই হৈছে প্ৰধান উপায়। এই সাধুটো পঢ়ি শহাটোৱে কেনেকৈ বুদ্ধিৰে শক্তিশালী সিংহটোৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ জন্তুৰ প্ৰাণ ৰক্ষা কৰিছিল সেই কথা জানিব পাৰিবা। তেতিয়াহ'লে নিশ্চয় তোমালোকে সাধুটো ভালদৰে পঢ়িবা আৰু সাধুটোৰ প্ৰশ্ন উত্তৰখিনি বুজি পাবলৈ যত্ন কৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শহা আৰু সিংহ সাধুটোৰ প্ৰশ্ন উত্তৰখিনি জানি লওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে ব'লা আজি আমি শহা আৰু সিংহ সাধুটোৰ প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়োঁ। পাঠভিত্তিক ক্ৰিয়াকলাপত ১ নম্বৰতে চাবা, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এতিয়া প্ৰশ্নটো দিছে চাবা, জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? 4টা তোমালোকক অপশ্যন দিছে। প্ৰথমটো দিছে অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে। খ নম্বৰতে দিছে মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। গ নম্বৰতে দিছে সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে। ঘ নম্বৰতে দিছে হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। ইয়াৰ শুদ্ধটো হ'ব তোমালোকৰ খ নম্বৰৰ, মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। আৰু তোমালোকে খ নম্বৰটো এইদৰে গোল কৰি দিবা, এইদৰে তোমালোকে কলমেৰে পুৰাই দিবা। এতিয়া তাৰ পিছৰটো চাবা, মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ইয়াতো তেনেকৈ 4টা অপশ্যন দিছে। ক নম্বৰতে দিছে কুঁৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে। খ নম্বৰতে কুঁৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে। গ নম্বৰতে দিছে ভোকত মন্দমতিৰ পেটে কাউবাও কৰাৰ বাবে। ঘ নম্বৰতে দিছে কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। সাধুটো পঢ়াসকলে নিশ্চয় ধৰিব পাৰিছা শুদ্ধ উত্তৰ কোনটো। শুদ্ধ উত্তৰটো হৈছে ঘ নম্বৰ, কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে মন্দমতিয়ে কুঁৱাটোৰ ভিতৰত জাপ মাৰি দিছিল। এতিয়া তোমালোকে ঠিক একেদৰে ঘ নম্বৰটো এনেকৈ ৰাউণ্ড কৰি দিবা, ঘ নম্বৰ বৃত্তটো এইদৰে ৰাউণ্ড কৰি দিবা। আৰু আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত এইদৰে আমাৰ উত্তৰবিলাকৰ ৰাউণ্ড কৰিব আহে, সেয়েহে তোমালোকক নিশ্চয় অনুশীলনৰ বাবে এনেকৈ দিছে, তোমালোকে এনেদৰে ৰাউণ্ড কৰি দিবা। 2 নম্বৰতে দিলে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এইটো তোমালোকেনো কিয় শুদ্ধ বুলি বাছি ল'লা? তোমালোকে সাধুটো ভালকৈ পঢ়িবা আৰু সহপাঠীৰ লগত আলোচনা কৰি প্ৰশ্নটোৰ উত্তৰ নিজে উলিয়াবলৈ যত্ন কৰিবাচোন। এতিয়া 3 নম্বৰতে শহা আৰু সিংহ সাধুটো কোৱা। ভালদৰে সাধুটো 2-3 বাৰ পঢ়ি ল'বা আৰু ক'বলৈ তোমালোকে যত্ন কৰিবা। সাধু কোৱাটো এটা ভাল অভ্যাস, তোমালোকে এই অভ্যাসটো গঢ়ি তুলিবা। 4 নম্বৰতে চাবা, তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা। শব্দ অৰ্থ তোমালোকক আস্তানি মিলাব দিছে, মই মিলাই দিছোঁ চাবা। শব্দ অৰ্থ, ক্ষুধা, ক্ষুধা মানে হৈছে ভোক, এইদৰে আস্তানি মিলাইছোঁ। নিবাৰণ, নিবাৰণ মানে হৈছে বাধাকৰণ বা গুচোৱা কাৰ্য। প্ৰতিবিম্ব, প্ৰতিবিম্ব হৈছে ছাঁ, আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি। হাজিৰ, হাজিৰ মানে হৈছে উপস্থিত। বন্ধক, বন্ধক মানে হৈছে অন্যৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। কেশৰ, কেশৰ মানে হৈছে সিংহৰ ডিঙিৰ দীঘল নোম। নিস্তাৰ, নিস্তাৰ মানে হৈছে ৰক্ষা বা উদ্ধাৰ। এতিয়া 5 নম্বৰতে চাবা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰতে চাবা, অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? উত্তৰটো হ'ব অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতি নামৰ সিংহ এটাই যধে মধে বধ কৰিছিল। খ নম্বৰতে চাবা, শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল, দৰাচলতে কেইটা শহা আহিছিল? উত্তৰটো হ'ব
শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে এটা শহা আহিছিল। এতিয়া গ নম্বৰতে চাবা, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? উত্তৰটো হ'ব, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে গৰজি উঠিছিল। সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল। মন্দমতীয়ে লগে লগে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰোঁ বুলি কুঁৱাৰ পানীত জাপ মাৰি দিছিল। এতিয়া 6 নম্বৰতে চাবা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰতে চাবা, অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? উত্তৰটো হ'ব, অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে মন্দমতীৰ বাবে প্ৰতিদিনে এটাকৈ জন্তু পাল পাতি পঠিয়াই থাকিব। সেইমতে কাম কৰিলে তেওঁলোকে ভাবিছিল যে সিংহই যধে-মধে জন্তু বধ কৰাটো বন্ধ হ'ব আৰু জীৱ-জন্তুবোৰে অৰণ্যত নিশ্চিন্ত মনেৰে বিচৰণ কৰিব পাৰিব। এতিয়া খ নম্বৰতে চাবা, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? উত্তৰটো হ'ব, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি পাঙিছিল যে যিকোনো ব্যৱস্থা কৰি সিংহ মন্দমতীক কুঁৱাৰ ওচৰলৈ আনিব পাৰিলে কুঁৱাত সিংহৰ প্ৰতিবিম্বটো দেখাব। সিংহ মন্দমতীয়ে প্ৰতিবিম্বটো দেখা পালে আন এটা সিংহ বুলি ভাবি প্ৰতিবিম্বটোক মাৰিবলৈ কুঁৱাত জাপ দিব। গ নম্বৰতে চাবা, সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? উত্তৰটো হ'ব, সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়ে আমি 5টা শহা আপোনাৰ ওচৰলৈ আহি আছিলোঁ। বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে, তহঁত কলৈ যাৱ? তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ, মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে, গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল, এই বনৰ ময়েই ৰজা। তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন, মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলী হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব। তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল, সেই কথা হ'ব নোৱাৰে। তহঁতে চল কৰি মোৰ পৰা সাৰি যাব নোৱাৰ। তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক, এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, এতিয়া আপুনিয়ে ইয়াৰ এটা বিহিত ব্যৱস্থা লওক। এই বুলি সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল। ঘ নম্বৰতে চাবা, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? উত্তৰটো হ'ব, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই নাছিল। মন্দমতীয়ে কুঁৱাটোত জাপ মাৰিছিল কাৰণ মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ জুমি চোৱাত কুঁৱাত তাৰ প্ৰতিবিম্বটো দেখা পাই আন এটা সিংহ বুলি ভাবি গৰজি উঠিছিল। মন্দমতীৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহিছিল। লগে লগে মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰোঁ বুলি কুঁৱাটোত জাপ মাৰি দিছিল। এতিয়া 7 নম্বৰটো চাবা,
কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰতে চাবা, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। উত্তৰটো চাবা, উক্ত কথাষাৰ জীৱ জন্তুবোৰে সিংহ মন্দমতীক কৈছিল কাৰণ সিংহ মন্দমতীয়ে যাতে যধে মধে জীৱ জন্তুবোৰক বধ নকৰে। খ নম্বৰতে চাবা, কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। এতিয়া উত্তৰটো চাবা, উক্ত কথাষাৰ সিংহ মন্দমতীয়ে শহাটোক কৈছিল কাৰণ শহাটোৱে সিংহ মন্দমতীক কৈছিল যে বাটতে আন এটা সিংহই বাট ভেটি ধৰি নিজকে ৰজা বুলি কৈছিল আৰু আমাৰ 4টা শহাক বন্ধকত ৰাখিছে, এইবাবে কোৱা হৈছিল। এতিয়া তোমালোকে 8 নম্বৰতে চাবা, বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক পাঠত আছে, পাঠৰ পৰা বিচাৰি উলিয়াই লিখিব দিছে। এতিয়া শব্দ বিপৰীত অৰ্থ এইদৰে তোমালোকে লিখি ল'বা। নিৰ্বলী, নিৰ্বলীৰ বিপৰীত অৰ্থ হ'ব বলি। ঠিক সেইদৰে সুখ দুখ, স্থিৰ অস্থিৰ, দূৰ ওচৰ, বৰ্জন গহন, প্ৰজা ৰজা, অসন্মত সন্মত, চঞ্চল গহীন। 9 নম্বৰতে চাবা, বাক্য ৰচনা কৰা। ৰাজত্ব, পুৰণি কালত আমাৰ দেশত ভৰত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। এই ভৰত নামৰ ৰজাজনৰ নামৰ পৰাই আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হ'ল। তোমালোকে জানানে বাৰু সেইটো কথা? তোমালোকে এইবিলাক কথা সমাজ বিজ্ঞানত পঢ়িবলৈ পাবা। এতিয়া চাবা, প্ৰস্তাৱ, বনৰ জীৱ জন্তুবোৰে দিয়া প্ৰস্তাৱত সিংহই সন্মতি দিলে। প্ৰতিবিম্ব, কুঁৱাটোৰ পানীত সিংহই নিজৰ প্ৰতিবিম্বটো দেখা পালে। প্ৰতিধ্বনি, সিংহৰ গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহিল। অনায়াসে, ল'ৰাজনে কামটো অনায়াসে কৰিলে। 10 নম্বৰতে চাবা, দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। তোমালোকক এপাহ ফুল দিছে, ইয়াত কেইটামান শব্দ দিছে চাবা, কুলু কুলু, খিল খিল, গুণ গুণ, ৰিপ ৰিপ, টোপ টোপ, জকমক, লহপহ। এতিয়া তোমালোকৰ এই দফাটো পূৰাব দিছে। জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলু কুলুকৈ বৈ গৈছে। ইয়াত উপযুক্ত শব্দটো হ'ব কুলু কুলু। ঠিক সেইদৰে ফুলনিখনত ফুলবোৰে জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণ গুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টোপ টোপকৈ সৰিছে। ৰিপ ৰিপকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে। এতিয়া 11 নম্বৰতে চাবা, দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা। অন্তমিল মানে শেষৰ মিল থকা শব্দ গঠন কৰিব দিছে। গলগলীয়া, ইয়াত দিছে উদাহৰণ সলসলীয়া, চলচলীয়া, মলমলীয়া। ঠিক সেইদৰে টিকটিকিয়া, চিকচিকীয়া, জিকজিকীয়া, লিকলিকীয়া। জকমক, চকচক, টকটক, ঠকঠক। টিক টিক, ঠিক ঠিক, মিক মিক, চিক চিক। এতিয়া 12 নম্বৰতে চাবা, তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতিচিহ্ন ব্যৱহাৰ কৰা। মই এয়া জ্যোতিচিহ্ন ব্যৱহাৰ কৰি দিছোঁ, ইয়াতে তোমালোকে চাই ল'বা। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, এনেকৈ ডেছ এডাল দিবা, আকৌ ঊৰ্ধ্বকমা আৰম্ভ, কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, দাৰি দিবা, আজি মোৰ হাতৰ পৰা সি কোনোপধ্যেই নিস্তাৰ নাপাব, দাৰি দি আকৌ ঊৰ্ধ্বকমা বন্ধ কৰি দিবা। 13 নম্বৰতে চাবা, তোমালোকে পাঠটোত জীৱ জন্তু, লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। জুৰীয়া শব্দ আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ।
দলত ভাগ হৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা। তোমালোকক ইয়াত কিছুমান জুৰীয়া শব্দ দিছে আৰু তোমালোকক লিখিব দিছে এইদৰে। জা জলপান, আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ জা জলপান। যধে মধে, জীৱন মৰণ। ঠিক সেইদৰে দিছে বা বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন। এতিয়া মই তোমালোকলৈ কেইটামান জুৰীয়া শব্দ লৈ আহিছোঁ, চাবা। খা খবৰ, গছ গছনি, হাঁহি ধেমালি, পা পইচা, নদ নদী, চৰাই চিৰিকটি, নৈ নিজৰা, জীৱ জন্তু, পাণ তামোল, বাধা বিঘিনি, হহা কন্দা, ভূত পেট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ শহা আৰু সিংহ সাধুটোৰ প্ৰশ্নোত্তৰখিনি শেষ হৈছে। মই ভাবোঁ নিশ্চয় এই সাধুটোৰ প্ৰশ্নোত্তৰখিনিৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবা আৰু তোমালোকে ভালদৰে প্ৰশ্নোত্তৰখিনি পঢ়ি চাবা আৰু সাধুটোও ভালদৰে পঢ়িবা। যদি কিবা নুবুজা হয় মোক কমেণ্টত জনাবা, মই তোমালোকক নিশ্চয় উত্তৰ দিবলৈ যত্ন কৰিম। আৰু যদি তোমালোকক কিবা পাঠৰ প্ৰশ্নোত্তৰৰ প্ৰয়োজন হয় তেতিয়াহ'লে মোক কমেণ্টত জনাবা, সেয়াও মই নিশ্চয় চেষ্টা কৰিম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।